হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে, আমাৰো ভাল বেয়াৰ মাজতে। এয়া ৰাতিপুৱাৰ সময়, ৰাতিপুৱা গা পা কাম বন কৰি গা পা ধুই আজৰি হৈ এয়া বনাব আহিছোঁ ৰাতিপুৱাৰ চাহকাপ। আজি ভাবিছোঁ ৰাতিপুৱাৰ চাহ কাপত বেলেগ কিবা এটা বনাই খাওঁ, সদায়নো আৰু ৰুটি কিমান বনাম। সেয়ে আজি ভাবিছোঁ বেচনৰ চিলাকে বনাওঁ। সেয়ে মই এয়া বেচন লৈছোঁ, সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, বন্ধাকবিও কাটি লৈছোঁ, আৰু এতিয়াতো ধনিয়াৰ চিজন, ধনিয়াও দি দিছোঁ অলপ বেছিকৈ। আৰু এয়া মই নিমখ দিছোঁ, দি মই এইখিনি এতিয়া ভালদৰে সানি ল'ম। লৈ এয়া মই ইয়াতে মছলাও দিব পাৰি, কিন্তু মই মছলা চছলা একো দিয়া নাই, কাৰণ ৰাতিপুৱাৰ সময় মছলা চছলা খাই থাকিব ভাল নালাগে। আৰু যিহেতু মই বহুত গেছৰ মানুহ, সেয়ে মছলা চছলা একো দিয়া নাই, আনকি কেঁচা জলকীয়াও দিয়া নাই। মোৰ ভিডিঅ'বোৰত কিজানি আপোনালোকে মন কৰে নে নকৰে মই নাজানো, মোৰ বেছিকৈ জ্বলাটো ব্যৱহাৰ কৰা নহয়, কাৰণ জ্বলা মানুহজনেও নাখায় আৰু নিয়ৰটো সৰু ল'ৰা। সেয়ে মই খালেও ইমান বেছি আৰু জ্বলাটো গুৰুত্ব নিদিওঁ, কিন্তু জলকীয়া দিলে বস্তুবোৰ খাই অলপ বেছি ভাল লাগে। এয়া মই এইফালে টাৱাখন গৰম হ'বলৈ দিলোঁ, দি এতিয়া মই ইয়াত অকণমান ৰিফাইন তেল দিছোঁ, কাৰণ তেল নিদিলেও হয়, কিন্তু অকণমান তেল দিছোঁ। তেল নিদিলে আমাৰ খাব বেয়া পায়, সেয়ে অকণমান মই তেল দিছোঁ। দি এতিয়া মই এয়া গুলি লোৱা মিশ্ৰণখিনি ইয়াত মই দি দিম। এইখিনি মই এনেকৈ পনীয়াকৈ গুলি লৈছোঁ, বেছি ডাঠ হ'লে চিলাখন ডাঠ হৈ যায় যে, সেয়ে মই এইখিনি দি দিলোঁ। দি এইখিনি কিছু সময় মই ঢাকোন লগোৱাৰ পিছত এয়া মোৰ বেচনৰ চিলাখন কি ধুনীয়াকৈ ৰেডি হৈ গ'ল, দেখিছেনে? এইফালে মোৰ এখন চিলা ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, অলপো ফাটি যোৱা নাই। বাকী ইফালে মই আন এখন চিলা বনাই লওঁ। এইখন আমাৰ নিয়ৰৰ কাৰণে, নিয়ৰক ৰিফাইন দিয়া নহয়, সেয়ে তাৰখনত অকণমান বাটাৰ দি দিছোঁ। দি এইবাৰ তাৰখন বনাই ল'ম। এইফালে মই চাহো বনাই আছোঁ, কাৰণ মই চাহ বনাই এইখিনি কৰি সোনকালে খাই বৈ মই হস্পিটেলত যাব লগা আছে। সেয়ে মই এইখিনি তাড়াতাড়িকৈ কৰি লৈ চাহ পানী খাই আজৰি হৈ লওঁ। এয়া মই চাহ পানী খাই আজৰি হৈ লৈ এতিয়া এয়া মই যাব ওলাইছোঁ হস্পিটেলত। নাজানো দেহাটোত কি হৈ থাকে, দুদিনে বেমাৰ নুগুচায়ে হয়। দুদিন যদি নিয়ৰৰ বেমাৰ, তাৰপিছত আকৌ মোৰ আৰম্ভ হয়। এয়া নিয়ৰে ভাল পালে আজি এসপ্তাহমান হ'ল, বাকী এইবাৰ আকৌ মোৰ ধৰিছে, কি হৈ থাকে নাজানো। সেয়ে যাব ওলালোঁ হস্পিটেললৈ বুলি। এইফালে মই ঘৰৰ পৰা ওলাই হস্পিটেল পালোহি। হস্পিটেলত মানুহৰ বহুত ভিৰ, সেয়ে মোৰ নম্বৰটো বহুত দূৰত পৰিছে, 64ত। তাকে 12:30মান বাজিব, সেয়ে মই আহিলোঁ। নিয়ৰৰ যিহেতু ইউনিফৰ্মযোৰো চিলাব লগা হৈ আছিল, তাকে আহিলোঁ দৰ্জী তালৈ, তাতে ইউনিফৰ্মযোৰ চিলাই লওঁ বুলি, কিবা এটা কাম হ'লে। ইউনিফৰ্মৰ জোখটো ধুনীয়াকৈ দিলে, তাকে আমি এইবাৰ দৰ্জীৰ পৰা এইবাৰ আহিলোঁ ফটো ষ্টুডিঅ'লৈ, কাৰণ নিয়ৰৰ ফটো লগা হৈ আছিল স্কুলত দিব। তাকে এয়া ফটোখিনি উঠাই ল'লোঁ। এয়া নিয়ৰক ফটো উঠোৱা হ'ল, ফটো কিন্তু দিয়া নাই, আকৌ আনিব যাব লাগিব। ওচৰতে যিহেতু বেংকটো আছিলে, তাতেও মোৰ কিবা এটা কাম আছিলে। মুঠৰ ওপৰত কাম গোটেইখিনি একেলগে কৰি লওঁ বুলি এইবাৰ আহিলোঁ বেংকলৈ। এয়া বেংকত সোমালোঁ। হস্পিটেল আহি গ'লোঁ। হস্পিটেল আহি মই যেতিয়ালৈ আহিলোঁ তেতিয়া নম্বৰ গৈছিলে 50। তাৰপিছত মোৰ বেছি নাই বুলি অলপ হস্পিটেলতে ৰৈ দিলোঁ, দেখাই মেলি বাকী ঘৰলৈ আহিলোঁ। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে।